Okay guys, very good morning and welcome back to my YouTube channel again. Ekdom fresh good morning guys. Just uthisu moi muksu eko dhuai nai mane brush kora nai. Uthie aji bike khon ulalu mane pisphale dekhise Hyper Rocket. To Hyper Rocket bahut din dhua nai mane bike khon mo kiman bahut din hol mane dhuai nai mane aru kane aji nije dhum bhabisu ifale pani chani loi aisu aru line nai mane ratibor pora kiba hoise current to nai to no mutule aji bike khon dhuame to ei karone পানী চানি লৈ আইছো এতিয়া পথাৰত আছো তো ইফালে হাইপাৰ ৰকেট তো গাইস বাইকখন দেখাইছো প্ৰথমত তো ইফালে চাব পাৰে আমাৰ মৰমৰ হাইপাৰ ৰকেট তো আৰু ইফালে চাব পাৰে এইখন মই খুলি দিলো মানে ইয়াতে দুখন কিবা লগোৱা আছিল এই দুখন এই মাল দুখন খুলি দিলো প্ৰডিক্স হুইল কভাৰ তো এই দুখন মই খুলি দিলো ভাল লগা নাই মানে সবে লগাই এতিয়া আজিকালি যাক দেখো সবৰ বাইকতে মানে লগাই ধোৱা থাকে তো ভাল লগা নাই তো এইকাৰণে মই খুলি দিলো তো এতিয়া চক এতিয়া কি চালিয়া লাগিছে মানে আৰু হিখন লগাই থলে কি হয় আপোনাৰ মানে হুইল কেটা বহুত লেটৰা হৈ থাকে চক এতিয়া কিমান ধুলি লাগিছে মানে বাইকখন ধুলেও মানে ভিতৰৰখিনি সাফা নহয় মানে তো আৰু মই ভাল নালাগে মানে মোক এতিয়া মই হুইল কভাৰ তো এইকাৰণে খুলি দিলো গাইস বাকি চক বাইকখন ভালকে আৰু ইয়াতে এটা ষ্টিকাৰ লাগি আছিল ষ্টিকাৰটো মই উঠাই দিলো বাকি ভাবিছো গাইস মই বাকি এই সব ষ্টিকাৰ বিলাক উঠাই দিম নেকি মানে অকম বাইকখন সিম্পল কে ৰাখিম ভাবিছো তো কি কৰিলে ভাল হয় অকমান জনাবাচোন মোক কমেন্ট কৰি কিনে বাইকখন এবাৰ 360 ভিউ দেখাই দিছো আৰু গাইস মই বাইকখন লৈ মানে বহুত কিবা কিবি মানে কোৱেশ্চন আহিছিল মই মানে কি হল ফেসবুকত মই মানে ফেসবুকত মানে দি দিছিলো মানে এট নহয় মানে এনে দি দিছিলো মানে ফেসবুকত বাইকখন এক্সচেঞ্জ কৰিম বুলি তো বহুত অফাৰ আহি আছে মোৰ তাত এতিয়া মই নিজে কনফিউজ হৈ গৈছো মানে এক্সচেঞ্জ কৰিম নে নকৰিম মানে একচুয়ালি গাইস কি কম এক্সচেঞ্জ কৰিব মন যায় মানে মোৰ অকমান কমফৰ্টেবল বাইক এখন ল'ব মন গৈছে মানে যাতে মই অলপ দূৰত যাব পাৰো ভাগ্যশ্ৰীক লৈ কিনে তো আপোনালোকে জানে এইখন সিট মানে পিলেনৰ কাৰণে মানে একদম ভাল নহয় মানে দূৰত যাবৰ কাৰণে বহুত কষ্ট তো মানে তাইৰ মানে বহুত কষ্ট হয় মানে মোৰ এইখন বাইকত মানে কবাত যাবলৈ মানে বহুত কষ্ট হয় আৰু সিঙ্গেল চলোৱা বাইক নহয় এইবিলাক মানে মানুহ উঠাবলৈ ভাল নহয় তো মই মানে সেইকাৰণে ভাবিছিলো এখন কমফৰ্টেবল বাইক এখন ল'ম বুলি আৰু অকমান বহুত দিন যোৱা নাই মানে তেনেকে ৰাইড কৰা নাই বহুত দিনৰ পৰা ঘৰতে আছো তো অকমান লং মানে ভালকে লং মানে তো এনে 100-200 কিলোমিটাৰ নহয় অকমান বেছি দূৰত যাম ভাবিছিলো মানে অলপ দূৰত ৰাইড কৰিম বুলি তো এইকাৰণে এখন কমফৰ্টেবল বাইক এখন ল'ম বুলি ভাবিছিলো বাট গাইস এতিয়া কি কম মানে এইখন বাইক এতিয়া খপকে মানে এক্সচেঞ্জ কৰি দিব মন নাযায় মানে খপকে দি দিব মন নাযায় মানে তাকে এতিয়া বাইকখন মানে মই এনে নভৱা নিচিন্তাকে দিলো এডটো হয় কিন্তু এতিয়া মোৰ দিব মন যায় এতিয়া কি কৰো গাইস মই নিজে কনফিউজ মানে তো তাকে ভাবিছো আৰু বহুতে বাইকখনলৈ বহুত কথা সুধি আছিল তো মই আজি সব ক্লিয়াৰ কৰি দিম বাকি বাইকখন এক্সচেঞ্জ কৰো সেল কৰো ইটো কৰো নকৰো পিছৰ কথা বাট মই দেখা দিছো মানে তো ফ্ৰন্ট প্ৰফাইলৰ পৰা আহিলে মই দেখাই দিছো ভালকে আপোনালোকক ইখন হল উইন্ডশিল্ডখন ইখন চেঞ্জ কৰা আছে যোনখন কোম্পানীৰ পৰা লাগি আহে হিখন নহয় কিন্তু ইখনৰো কেটিএমৰে হয় তো ইফালে চাব পাৰে ইয়াত কেটিএমৰ বেজিং আছে তো ইটো কেটিএমৰে হয় কিন্তু ইখন কোম্পানীৰ পৰা লাগি আহাটো নহয় ইখন বেলেগকে লগাইছো ইটোৱে বাকি ইয়াতে ডিআৰএলটো থাকে ডিআৰএলটো খুলি থোৱা আছে ডিআৰএলটো আছে মোৰ বাকি এটো প্ৰজেক্টৰ দুটা ইয়াতে ৰিং লাইট লগোৱা আছে তো ইটোৱে বাকি এই টায়াৰটো এপল আলফা 8 লগা আছে তো কন্ডিশন চাব পাৰে পুৰা একদম ধুনিয়া হৈ আছে মানে একদম নতুন বাকি গাইস বাইকখনৰ যে অৰিজিনাল কালাৰটো অৰেঞ্জ আৰু ব্ল্যাক আছিল তো এতিয়া যিমান ষ্টিকাৰ আছিল মানে কোম্পানীৰ পৰা যিমান লাগি আহে সব ষ্টিকাৰ কেটা মানে উঠাই দিয়া হৈছে এটো মই উঠাই দিয়া নাই মই বাইকখন যাৰ পৰা লৈছিলো তেখেতে উঠাই দিছে তো এতিয়া মানে বাইকত অৰিজিনাল ষ্টিকাৰ এটাও নাই তো ফুল ব্ল্যাকত আছে আৰু কালাৰ কৰা হৈছিল আৰু বহুত কেটা জায়গাত কালাৰ কৰা হৈছিল গাইস ভালকে চালে গম পাব কিন্তু কালাৰটো ইমান ভাল কালাৰ কৰা নাই অলপ মানে খস্তিয়া কালাৰ কৰিছে তো এইকাৰণে ইমান ভাল হোৱা নাই তো ভালকে চালে গম পাব গাইস ফিনিশিং হোৱা নাই মানে তো এইবিলাক চক ফিনিশিং হোৱা নাই তো এইবিলাক অলপ ৰেড ওলাই আছে
মানে অৰিজিনেল কালাৰটো ওলাই আছে অৰিজিনেলটো অৰেঞ্জ আছিলে এইটো চাব পাৰে অৰেঞ্জ আছিলে তো এইটোৱে মানে কালাৰ কৰা হৈছিলে মানে বাইকখন কিছুমান জাগাত কিন্তু কালাৰটো ইমান বেছি ভাল হোৱা নাই তো এইটো দূৰৰ পৰা একেবাৰে ধৰিব নোৱাৰে ভালকে চালে গম পায় এইটোৱে বাকি আৰু গাইস বেলি পেনখন ইয়াৰ যোনখন অৰিজিনেল বেলি পেনখন নহয় এখন আফটাৰ মাৰ্কেট হয় চাব পাৰে অৰিজিনেল খানটো ইখিনি মান থাকে মানে ইয়ালৈকে থাকে এখন চক কিমান দীঘল মানে ইয়াৰ পৰা ইয়ালৈকে এখন মই লগাইছিলো মই যেতিয়া বাইকখন লৈছিলো তেতিয়া বেলি পেনে নাছিলে তাৰ পিছত মই অৰিজিনেলখন বিচাৰি নাপাই কিনে এখন ললো তো এইখন আফটাৰ মাৰ্কেট হয় তো এইখন চাব পাৰে এইখন বহুত ডাঙৰ এইখন আফটাৰ মাৰ্কেট লগোৱা আছে আৰু তেনেকে কি দেখাম বাকি ইফালে পিছফালৰ পৰা চালে গাইস লুকসটো এনেকা তো পিছফালৰ মই মাডগাৰ এইবিলাক সব খুলি থৈ দিছো আছে মাডগাৰটো আছে মোৰ তাত আৰু পিছফালে গাইস নতুন টায়াৰ লগাই থোৱা আছে এপল অইল প্ৰাইজ 1 তো চাব পাৰে টায়াৰ একদম নতুন হৈ আছে এইটো এক্সজষ্টটো ডিবি কিলাৰ কাটা আছে আগৰ পৰা কাটা আছিল তো এইটো চাব পাৰে এক্সজষ্টটো আৰু এইটো লিভাৰ প্ৰটেক্টৰ লগাই থোৱা আছে গাইস এইটো লিভাৰ প্ৰটেক্টৰ বুলি কয় এইটো লগাই থোৱা আছে আৰু এইখিনি মই অলপ কাৰ্বন ফাইবাৰ মাৰিছিলো ট্যাঙ্ক পেটৰ এইটো ষ্টিকাৰ লগোৱা আছে এইটো এক্সৰৰ ষ্টিকাৰ তো এইটোৱে আৰু মানে তেনেকে বাইকখন দেখাবলৈ এইখিনিয়ে আৰু কত কিমান স্ক্ৰেচ আছে মই তাকো দেখাই দিছো তো ইফালে চাব পাৰে গাইস ইঞ্জিনত অকমান স্ক্ৰেচ আছে তো এইটো চাব পাৰে অকমান স্ক্ৰেচ আছে ইঞ্জিনত মানে ইঞ্জিন কভাৰত ইঞ্জিনত নহয় সৰি ইঞ্জিন কভাৰ অলপ স্ক্ৰেচ আছে বাকি তেনেকে গাইস বডিত ইমান বেছি একোটো স্ক্ৰেচ নাই হা বাইকখন তেনেকে স্ক্ৰেচ ইমান নাই তো অলপ সৰু হাৰা স্ক্ৰেচ আছে ভালকে চালে গম পাব এইবিলাক চক অলপ সৰু হাৰা তো অলপ সৰু হাৰা স্ক্ৰেচ থাকিবই বাৰু এইটোৱে বাকি সাইলেন্সাৰডালত অকমান স্ক্ৰেচ আছে কালাৰ কৰিছিলে ইয়াত এইটো কালাৰটো ভাল হোৱা নাই মানে স্প্ৰে মাৰিছে তো ভাল হোৱা নাই কালাৰটো এইটোৱে বাকি এবাৰ দেখাই দিছো মই জ্বলাই কেনে লাইটটো ইয়াতে ফ্লেচাৰ লগাই থোৱা আছে গাইস এইটো বেক লাইটটো চক ফ্লেচাৰ লগাই থোৱা আছে আগফালে ৰিং লাইট লগাই থোৱা আছে এইটো চক এইয়া ৰিং লাইট আৰু কিমান কিলোমিটাৰ চলিছে মই বাইকখন দেখাই দিছো এয়া চাব পাৰে 29000 চলিছে বাইকখন অনলি 29000 চলিছে তো গাইস ইখিনি আৰু মানে বাইকখন আৰু বাইকখন 2019 হয় বাইকখন 2019 মানে এইখন লাষ্ট BS4 মডেল আছিল মানে BS4 হয় বাইকখন BS4 ৰ লাষ্ট মডেলটো বাইকখন বেছি পুৰণি হোৱা নাই কিন্তু মানে গোটে ষ্টিকাৰ উঠাই দিয়া হল যে আৰু মেন কালাৰটো ভালকে কৰা নাই তো হিকাৰণে মানে বাইকখন অকমান এনেকা লাগিছে মানে যদি কালাৰটো ভালকে কৰিল হয় আৰু অৰিজিনেল ষ্টিকাৰ বিলাক থাকিলে মানে পুৰা ব্ৰেন্ড নিউ বাইকখন বেছি বয়স হোৱা নাই মানে ইমান বেছি বয়স হোৱা নাই বাইকখন নতুনে আছে আৰু গাইস বৈতে হদিছিলে বাইকত কিবা প্ৰবলেম আছে বুলি তো গাইস প্ৰবলেম দুটা আছে বাইকত ক্লাছ ডিসটো গৈছে মোৰ তো ক্লাছ প্লেটটো চেঞ্জ কৰিব লাগিব এইটো অকল 2000 টকা লয় 2000 পৰা 2200 টকা ভিতৰত লয় ক্লাছ প্লেটটো হিটোৱে আৰু গাইস এইটো চক মোৰ এই মানে গিয়াৰ লিভাৰৰ এইটো ভালকে দেখাই দিছো ৰব এইটো চক এই মালটো মানে এই ৰডটো চেঞ্জ কৰিব লাগে তো এইটোৱে মানে গিয়াৰটো মাজে আটকি যায় মানে তো এইটোৱে এই দুটা মানে কাম আছে গাড়ীত তেনেকে একো বেলেগ একো কাম নাই বাইক ফুল টিপ টপ হৈ আছে পাৱাৰ আল্টিমেট পাৱাৰ এতিয়াও 165 গুচি যায় মানে ক্লাছ ডিসটো দুৰ্বল হোৱাৰ পিছতো তো গাইস এইটোৱে আৰু জানে BS4 ৰ পাৱাৰ কেনেকা খাতৰা পাৱাৰ তো এইখানে ভাল লাগে আৰু বাইকখন মানে বহুত ভাল মানে ইয়াৰ ব্ৰেকিংৰ পৰা আদি কৰি সব ভাল মানে তো এইখানে মই বাইকখন মানে কি কয় বেয়া লাগে মানে দিব মন যোৱা নাই মোৰ বাট কি কম আৰু এটা দিব মন গৈছে মনো যোৱা নাই এনেকা মানে আৰু গাইস মই এক্সচেঞ্জ কৰি বুলি কৈছিলো ডিউক 390 250 বা ডমিনাৰ 250 400 এনেকা মানে কি হলে হ'ব মানে ভাল কন্ডিশনৰ মোৰ লগত মিলা মানে এনেকা টাইপৰ কিন্তু বহুতে কথা পাতিছিলে মই ব্ৰয়জন লগত কথা পাতিছিলো বাৰু মানে ভালকে কথা পাতিছিলো মানে কৰিমে আৰু বুলি কিন্তু মই ভাবি আছো মানে এতিয়া কি কৰো কি নকৰো আপোনালোকে অকমান কবচোন কি কৰিলে ভাল হয় বা যদি কোনোবা কৰিব খোজা বা ডাইৰেক্টও কিনিব খোজা তো ডাইৰেক্ট যদি মই সেল কৰো বাইকখন মোক লাগিব উইথ ট্ৰান্সফাৰ 1,50,000 মই 1,50,000ত মানে বাইকখন ট্ৰান্সফাৰ কৰি দিম আৰু বাইকত যিমান কাম আছে মানে ক্লাছ ডিসটো আৰু গিয়াৰ লিভাৰটো সব কৰি দিম মানে
150 মই চব কৰি দিম যদি বিকো। তো যদি কোনোবা সঁচাকৈ ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে মোক ক'ব পাৰা, বাকী মই ভাবি চাম, যদি মই দিব মন যায় তেতিয়া দিম। মানে এতিয়াও মই কনফাৰ্ম হোৱা নাই মানে দিম নে নিদিম, তো এইটোৱে মই ভাবোঁ অলপ। আৰু গাইজ এইখনে মোৰ মৰমৰ হাইপাৰ ৰকেট, আপোনালোকৰ মৰমৰ হাইপাৰ ৰকেট, বহুত মৰমৰ হয়। আৰু ইয়াৰ আগতে মই আৰু এখন RC390 লৈছিলোঁ গাইজ, তো এইখনো মানে মোৰ চেল কৰিব মন নাছিল, কিন্তু এইখনো চেল কৰিব লগা হৈছিল। তো সিখনত মানে অকণমান কাম আছিলে, মই সেইকাৰণে চেল কৰিলোঁ। বাট গাইজ ইখনত তেনেকৈ একো তেনেকৈ কিবা নাই, মানে প্ৰব্লেম একো নাই। তো বাইক পুৰা টিপটপ হৈ আছে, মানে খালি অকল অৰিজিনেল ষ্টিকাৰকেইটা উঠাই দিয়া আছে আৰু কালাৰটো অলপ মানে কিবা হৈছে। ইয়াত যদি ভালকৈ যদি প্ৰটিন মাৰি কিনে ভালকৈ কালাৰ কৰি দিয়া হয় আৰু মানে বাইকখন অলপমান নিজৰ ষ্টাইলত বনোৱা হয়, মানে বম চালিয়া লাগিব। মানে মই কৈছোঁ নহয়, মই যদি বাইকখন কিবা নকৰোঁ, মানে যদি বাইকখন এক্সচেঞ্জ বা চেল নকৰোঁ, তেতিয়াহ'লে মই বাইকখন পূৰা কালাৰ কৰি দিম, মানে ভাল ক'ৰবাত দি কিনে CSI নহ'লে ক'ৰবাত মানে ভাল কিবা থকাত দি কিনে ভাল কালাৰ কৰিম। মানে এইটো কালাৰটো ভাল নহ'ল মানে। তো এইটোৱে গাইজ এতিয়া ইমান কৈ নাথাকোঁ আৰু মই এতিয়া ওলাই যাওঁ, বাইকখন ধুওঁ, তাৰপিছত মই গিয়াৰ লিভাৰটো ঠিক কৰোঁ। মানে আজি গিয়াৰ লিভাৰটো ঠিক কৰিব লাগিব, নহ'লে বহুত প্ৰব্লেম। এতিয়া চাব মই গাড়ীখন যে 3 গিয়াৰত চলাই আছোঁ, এইটো চাওক এয়া 3। তো এতিয়া নকমে, মানে মোৰ গিয়াৰডাল নকমে, এইটো চাওক নকমে। তো একো নাই, চলাব পাৰি, কিন্তু ঠিক কৰিলে ভাল। এতিয়া মোৰ গাড়ী মই চলাব পাৰোঁ, বেলেগে নোৱাৰিবও পাৰে, মানে প্ৰব্লেম হৈ যাব ন। তো মই ঠিক কৰোঁ এইটো। বাইকখন ধুওঁগৈ এতিয়া। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, লগ পাই আছোঁ অলপ পিছত মটৰ ব্লগত। তো বাইকখন ধুই লওঁ। তো গাইজ বাইক বা গাড়ী যে নিজে ধোৱাৰ মজাই বেলেগ। ৱাশ্বিং চেণ্টাৰত যি ধোৱালে মানে টাইম বাচে বা কষ্ট নহয়, কিন্তু হ'লেও মানে নিজে ধুই মানে ভাল লাগে। তো এইটো মানে ফিলটো বেলেগ। মানে কোনে নিজৰ গাড়ী বাইক ধুই ভাল পোৱা কমেণ্ট কৰিবা। বাকী গাইজ বেছি কথা নকওঁ, মোৰ লগৰো আহি আছে, তো মই সোনকালে বাইকখন ধুওঁ আৰু ওলাই যাওঁ। মটৰ ব্লগত লগ পাই আছোঁ। অ'কে গাইজ, ইফালে বাইকখন মই ধুই দিলোঁ যিমানখিনি পাৰোঁ আলামালাকে। একচুৱেলি মানে কি হ'ল গাইজ, আজি কাৰেণ্ট নাই। তো কাৰেণ্ট নাথাকাৰ কাৰণে মানে প্ৰব্লেম হৈছে ধুবলৈ, নহ'লে ইফালে পাইপ চাইপ চব আনি লৈছিলোঁ মই ধুৱাম বুলি কিনে, কিন্তু অথনিৰ পৰা ৰখি আছোঁ, 1 ঘণ্টা বেছি হৈ গ'ল, এতিয়ালৈকে কাৰেণ্ট অহাৰ নামেই লোৱা নাই। নাজানো ক'ৰবাত কিবা হৈছে চাগে, তো ৰখি থাকিলে মোৰ দেৰি হৈ যাব। তো সেইকাৰণে মই বাল্টিঙত পানী আনিলোঁ দুবাৰমান, আনি কিনে ধোৱালোঁ। এনেকৈ চাফা হৈছে বাৰু, হৈ গৈছে আৰু, কিন্তু মটৰ দি ধুলে আৰু অলপ বেছি ভাল হ'ল হয়, কিন্তু হৈ যাব, একো নাই, কালিমান আৰু ধুৱাই ল'ম। তো গাইজ এইটো চাব পাৰে, আপোনালোকৰ মৰমৰ হাইপাৰ ৰকেট। তো এতিয়া মই তাকে কনফিউজ, বাইকখন কি কৰিম কি নকৰিম, আপোনালোকে অকণমান ক'ব। আৰু যদি কাৰোবাৰ ওচৰত আছে ডিউক 250 BS4 বা BS6 যিকোনো হ'লেও হ'ব, তো এক্সচেঞ্জ কৰিলে ক'বা মোক। ভাল কণ্ডিশ্যনৰ হ'ব লাগিব, তেতিয়া মই কৰিম। মানে বাহিৰত অলপ কিবাকিবি সৰু মৰু কাম থাকিলেও কেছ নাই, মেইনলি ইঞ্জিনটো ভাল হ'ব লাগিব, সেইটোৱে কথা। তো গাইজ ইফালে মোৰ বাইকখন একো প্ৰব্লেম নাই, ইঞ্জিন পূৰা একদম টিপ টপ হৈ আছে। খালি বাহিৰতো তেনেকৈ একো কাম নাই, অকল গিয়াৰৰ কামটো আছে, সৰু কাম। ক্লাছ ডিছটো 2000 টকা ল'ব, এইটো চিম্পুল মানে, এইবিলাক একো মেজৰ প্ৰব্লেম নহয়। তো এইটোৱে, বাইকখন দেখাই দিলোঁ পূৰা ধুনীয়াকৈ, আৰু দেখাব লগা একো নাই মোৰ। তো যদি কোনোবা ইণ্টাৰেষ্ট আছে মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পৰা, মই ফোন নম্বৰটো দি দিম দিয়া। মই ফোন নম্বৰটো দি দিম, এটা মই ফোন নম্বৰ দি দিম, বেলেগ ফোন নম্বৰ, তাতে কণ্টেক্ট কৰিবা। যদি একদম ইণ্টাৰেষ্টেড আছা তেতিয়া, এনেই মানে টাইম পাছ কৰিবৰ কাৰণে মেছেজ কল নকৰিবা। যদি একদম ইণ্টাৰেষ্টেড, যদি ল'ম বুলি ভাবিছা, আৰু বাইকৰ বিষয়ে একো নুসুধিবা, কাৰণ মই চব কৈয়ে দিলোঁ অলৰেডি। তো গাইজ বাইকখন ফাৰ্ষ্ট অনাৰ নাম্বাৰ আছে, ফাৰ্ষ্ট অনাৰ। তো যোনে ল'ব সি ছেকেণ্ড অনাৰ হ'ব। 2019 ইখন মানে BS4 লাষ্ট মডেলটো হয়। তো BS4 লাষ্ট মডেল হয় 2019, আৰু ফাৰ্ষ্ট অনাৰ নম্বৰ আছে। তো যোনে লয় ছেকেণ্ড অনাৰ হ'ব। তো গাইজ মই যিখিনি ক'ব লগা, যিখিনি সুধিব লগা চব কৈ দিলোঁ। আপোনালোকে যাতে বেলেগ একো নুসুধে মোৰ পৰা। যদি ডাইৰেক্ট ল'ম বুলি ভাবে তেতিয়াহ'লে মোক ক'ব পাৰে, কণ্টেক্ট কৰিব পাৰে। যদি মোক ভাল লাগে ডিলটো, তেতিয়াহ'লে মই কৰিম। তো এইটোৱে আছিলে গাইজ, ইমানেই আছিলে। বাকী মটৰ ব্লগত লগ পাই আছোঁ।